নমস্কাৰ দৰ্শকসকল, এই ভিডিঅ'টো বিশেষকৈ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে বনাইছোঁ। যিহেতু এতিয়া নিৰ্বাচন শেষ হৈ গ'ল আৰু অৰুণোদয় আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু এইবাৰ আপোনালোকে অৰুণোদয় আঁচনিত যদিও আগতে পাইছে তথাপিতো আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব নেকি, আৰু যদিহে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাছিল, কিবা কাৰণত আপোনাৰ নামটো কাটা গৈছিল, তেতিয়া আপুনি কি কৰিব, এই সকলোবিলাক জানিবৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। অৰুণোদয় আঁচনি বিশেষকৈ আপোনালোকে জানে যে নিৰ্বাচনৰ আগতে আপোনালোকক একেলগে ৯,০০০ টকাকৈ প্ৰদান কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে নিৰ্বাচনৰ পিছত অৰুণোদয় আঁচনিৰ ধন ৩,০০০ টকা কৰা হ'ব। কিন্তু এতিয়া নিৰ্বাচন সমাপ্ত হৈ গ'ল, তথাপিতো এইটো মাহত অৰ্থাৎ মে' মাহত হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই। কিন্তু এতিয়া মূল প্ৰশ্নটো হ'ল, জুন মাহত তেওঁলোকে অৰুণোদয়ৰ ধন লাভ কৰিব নে নকৰে। এই ক্ষেত্ৰত আপোনালোকে যদি চাবলৈ যায়, মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনিয়ে হওক বা তেওঁলোকৰ যি নিৰ্বাচনী ইস্তাহাৰ আছিল, ইস্তাহাৰৰ প্ৰতিশ্ৰুতি মতেই হওক, মূলতঃ মুখ্যমন্ত্ৰীয়ে কৈছিল যে নিৰ্বাচনৰ পিছত অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব আৰু অৰুণোদয় আঁচনি ৩,০০০ টকা কৰা হ'ব। আৰু যিহেতু নিৰ্বাচনৰ সময়খিনিত তেওঁলোকে অৰুণোদয়ৰ ধন দিব নোৱাৰিব কোড অফ কণ্ডাক্টৰ সময়ত, সেইবাবে হিতাধিকাৰীসকলক আগতীয়াকৈ একেলগে ৫ মাহৰ অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰা হৈছিলে আৰু একেলগে ৯,০০০ টকা তেওঁলোকক প্ৰদান কৰিছিলে। এতিয়া মূল কথাটো হ'ল, এতিয়া যি মুখ্যমন্ত্ৰীয়ে ৩,০০০ টকাৰ ঘোষণা কৰিছিল, সেই ৩,০০০ টকাটো হিতাধিকাৰীসকলে কেতিয়াৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। এই প্ৰশ্নটো আপোনালোকে ভাবাৰ আগতে এটা কথা আপোনালোকে জানিব লাগিব যে এইটো আছিল নিৰ্বাচনী ইস্তাহাৰ আৰু নিৰ্বাচনী ইস্তাহাৰ মতে চৰকাৰ এখনে পাৰ্টীৰ ইস্তাহাৰ মতে কাম কৰিব নোৱাৰে। সেইটো আছিল বিজেপিৰ ইস্তাহাৰ। কিন্তু সেই ইস্তাহাৰত যিটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কোৱা দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো প্ৰতিশ্ৰুতিয়ে চৰকাৰে পালন কৰিব আৰু চৰকাৰে পালন কৰিবৰ বাবে কি বিধানসভাত এইটো মঞ্জুৰি দিব লাগিব আৰু বিধানসভাত এপ্ৰুভেল হোৱাৰ পিছত অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিয়ে হওক বা যিকোনো আঁচনিবিলাক আৰম্ভ কৰিব পাৰে। এই ক্ষেত্ৰত এইটো মাহতে এখন বিধানসভাৰ অধিৱেশন হ'ব আৰু সেই অধিৱেশনত কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। তাত অৰুণোদয় আঁচনিক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব। কিন্তু অৰুণোদয় আঁচনি যদিও বা ৩,০০০ টকা নহয়, কিন্তু অৰুণোদয় আঁচনিৰ যি আপোনালোকে আগত ধন পাইছিলে, ঠিক তেনেদৰে এতিয়াও অহা মাহৰ পৰা হয়তো পাই থকাৰ সম্ভাৱনা আছে। আৰু যদি আপোনালোকে চাবলৈ যায়, মুখ্যমন্ত্ৰীয়ে কৈছিল যে কিছুমানৰ অৰুণোদয় আঁচনি কাটা যাব, যিবিলাকৰ ইনকাম বেছি আছে, ঘৰত চৰকাৰী চাকৰি আছে, ৪চকীয়া গাড়ী আছে, এই ধৰণৰ কিছুমানৰ অৰুণোদয় আঁচনি কাটা যাব আৰু কিছুমান যোগ্য হিতাধিকাৰীক পুনৰ তেওঁলোকে বিবেচনা কৰি অৰুণোদয় আঁচনি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ আগতে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদিহে আপোনালোকৰ ঘৰত কোনোবাৰ চাকৰি হৈছে তেন্তে কাটা যাব পাৰে। আৰু আপোনালোকে কেইটামান কথা মন কৰিব, অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে আপোনাৰ বেংকত একাউণ্টটো আধাৰৰ লগত লিংক কৰাই থৈ দিব, SMS আপডেট অন কৰি থৈ দিব, যাতে ডিৰেক্ট ট্ৰেন্সফাৰ অৰ্থাৎ DBT কৰাত কোনো অসুবিধা নহয়। আৰু কাৰোবাৰ যদি ঘৰত চাকৰি পাইছে কোনোবাই, সেই ক্ষেত্ৰত আপোনালোকে নিজে এইটো ছাৰেণ্ডাৰ কৰি দিয়া উচিত, কাৰণ তাৰ ঠাইত কোনোবা এজন দৰিদ্ৰ পৰিয়ালে এইটো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ পৰৱৰ্তী আপডেট কি ধৰণৰ আহে মই আপোনালোকক জনাই দিম। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলোবিলাক ভিডিঅ' ইয়াত পাই থাকিব।